হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ জিঅ'গ্ৰাফীৰ কেইটামান অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। আহকচোন আমি সেই টপিকটো ভালদৰে আলোচনা কৰোঁ, কি কুৱেশ্যন আহিব পাৰে আগন্তুক পৰীক্ষাত। প্ৰথম আমি অলপ ডিটেইলকৈ চাম যে ট্ৰপিক অফ কেঞ্চাৰ মানে কি বা কোনকেইখন দেশৰ মাজে পাৰ হৈ গৈছে। তেতিয়া আমি চালে গম পাম যে ট্ৰপিক অফ কেঞ্চাৰটো 16খন ৰাজ্য, 16খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। আলজেৰিয়া, নাইজাৰ, লিবিয়া, ইজিপ্ত, ছৌদি আৰৱ, সংযুক্ত আৰৱ, আমিৰশ্বাহী, ওমান, ভাৰত, আমাৰ ভাৰতৰ মাজেৰেও গৈছে ট্ৰপিক অফ কেঞ্চাৰ। বাংলাদেশ, ম্যানমাৰ, চীন, টাইৱান, মেক্সিকো, বাহামাছ, মিৰিটানিয়া আৰু মালি। যদি আমি মেপত চাওঁ তেতিয়াহ'লে দেখা পাম ইয়াত ট্ৰপিক অফ কেঞ্চাৰ কোনটো। ট্ৰপিক অফ কেঞ্চাৰ হৈছে এইটো, য'ৰ মাজেৰে কি হৈছে, কোনকেইখন দেশৰ মাজেৰে গৈছে ইয়াত আমি চালে গম পাম। ঠিক আছে, 16খন কি দেশৰ মাজেৰে। এতিয়া আমি চাওঁ আহকচোন ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মানে কি। কেপ্ৰিকৰ্ণ, য়েছ, কাণ্ট্ৰিজ লেইন অন দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ কনষ্টিটিউট 10 countries, 3 water bodies, 3 continents on the surface of the earth. ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মানে কি? ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মানে হৈছে মকৰ ৰাশিৰ কাণ্ট্ৰি অঞ্চলত অৱস্থিত দেশসমূহে পৃথিৱীৰ পৃষ্ঠত 10খন দেশ, 3খন জলভাগ আৰু 3খন মহাদেশত গঠিত। মকৰ ৰাশিৰ কাণ্ট্ৰি অঞ্চল বা সেই দেশবিলাক কি য'ত ট্ৰপিক অফ কেপ্ৰিকৰ্ণ পাৰ হৈ গৈছে সেয়া হৈছে আৰ্জেণ্টিনা, চিলি, নামিবিয়া, দক্ষিণ আফ্ৰিকা, মাডাগাস্কাৰ, অষ্ট্ৰেলিয়া, ব্ৰাজিল, পেৰাগুৱে, বটছৱানা, মোচাম্বিক আদি দেশ। যিবিলাক দেশৰ মাজেৰে কি পাৰ হৈ গৈছে? ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। ঠিক আছে, গতিকে তাৰ বিষয়ে আমি ভালদৰে পিছত MCQ যিবিলাক কুৱেশ্যন আহিব তাত আমি ডিটেইলকৈ পঢ়াৰ পিছত ধুনীয়াকৈ পাৰিম। আহকচোন এতিয়া আমি চাওঁ ট্ৰপিক অফ কেঞ্চাৰ কোনকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে কি হৈছে? ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে, আৰু সেয়া হৈছে কি? গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াৰ পৰা কুৱেশ্যন এইটোৱেই বনে যে ভাৰতৰ কোনকেইখন ৰাজ্যৰ মাজেৰে কি আহে, কোনকেইখন বা কিমানখন। তেতিয়া আমি ক'ব লাগিব 8খন ৰাজ্যৰ মাজেৰে কি হৈছে? ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। আৰু কেতিয়াবা অপশ্যনত বেলেগ বেলেগ নামো দিব পাৰে যে পশ্চিমবংগ, ত্ৰিপুৰা, মিজোৰাম, অসম, অৰুণাচল কোনখনৰ মাজেৰে পাৰ হৈছে বা নাই হোৱা। তেতিয়া যদি আমি এই 8খনৰ নাম জানো তেতিয়াহ'লে আমি উত্তৰটো শুদ্ধ কৰিব পাৰিম। আহকচোন আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ কি দিয়া আছে। উইথ ৰেফাৰেঞ্চেছ টু দ্য ৰেলৱে নেটৱৰ্ক ইন আছাম কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। অসমৰ ৰেলৱে নেটৱৰ্কৰ সন্দৰ্ভত তলত দিয়া কথাবোৰ বিবেচনা কৰা। প্ৰথম পইণ্টটো কি আছে? অৰুণাচল প্ৰদেশৰ ভালুকপুং সংযোগী ৰেলপথ অসমৰ বালিপাৰাৰ পৰা আৰম্ভ হয়। হয়নে নহয়? আমি এইটো জানিব লাগিব। ছেকেণ্ড পইণ্টটো কৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ 2খন ৰেল দলং নিৰ্মাণ কৰা হৈছে। দেয়াৰ আৰ 2 ৰেলৱে ব্ৰিজ এক্ৰছ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আছাম। থাৰ্ড পইণ্টটো কি আছে? অৰুণাচল প্ৰদেশৰ নাহৰলগুণক সংযোগ কৰা ৰেলপথ অসমৰ হাৰমতিৰ পৰা আৰম্ভ হয়। এতিয়া অপশ্যনটো হ'ল যে তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি সঠিক বিবৃতিসমূহ নিৰ্বাচন কৰা। যে এতিয়া অনলি 1 2 হ'বনে, অনলি 1 and 2 হ'বনে, অনলি 1 and 3 হ'বনে, নে 1 2 and 3 তিনিওটাই হ'ব। তেতিয়া আমি চালে গম পাম। তেতিয়া ইয়াৰ শুদ্ধটো হ'ব 1 and 3, অৰ্থাৎ 1ৰ অপশ্যনত আমাৰ কি দিয়া আছিলে আমি চাওঁ। 1ত আছিলে অৰুণাচল প্ৰদেশৰ ভালুকপুং সংযোগী ৰেলপথ অসমৰ বালিপাৰাৰ পৰা আৰম্ভ হয়, এইটো হৈছে শুদ্ধ। আৰু নেক্সটটো হৈছে 3 নম্বৰ, অৰুণাচল প্ৰদেশৰ নাহৰলগুণক সংযোগ কৰা ৰেলপথ অসমৰ হাৰমতিৰ পৰা আৰম্ভ হয়। আমি জানো হাৰমতিৰ পৰা নাহৰলগুণে ট্ৰেইন যায়, হয় নহয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে। আহক এতিয়া আমি ডিছকাছ কৰোঁ কিছুমান অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলঙৰ বিষয়ে। প্ৰথম দলংখনৰ নাম হৈছে শৰাইঘাট দলং। এই শৰাইঘাট দলংখন অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমখন দলং। আৰু এই দলংখন কেতিয়া আৰম্ভ কৰা হৈছিলে? 1959 1959 চনত, আৰু অ'পেন হৈছিলে 1962 চনৰ 23 ছেপ্টেম্বৰ। যদি প্ৰশ্ন আহে যে অসমৰ শৰাইঘাট দলংখন কিমান চনত ষ্টাৰ্ট কৰা হৈছিলে, তেতিয়া আমি উত্তৰটো দিব লাগিব 1959 ইজ দ্য ৰাইট এনচাৰ। আৰু কোনটো কোম্পানীয়ে এই শৰাইঘাট দলংখন নিৰ্মাণ কৰিছিলে? তেতিয়া ক'ব লাগিব হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীয়ে নিৰ্মাণ কৰিছিল। ইয়াৰ লেন্থ কিমান? কেতিয়াবা এইটো দিব পাৰে, গতিকে সেইকাৰণে পইণ্ট ৱাইজ আপোনালোকৰ কাৰণে ডিটেইলকৈ লৈ আহিছোঁ। 1.492 কিলোমিটাৰ। আৰু এই শৰাইঘাট দলংখনে কানেক্টেড কাক কৰিছে? পাণ্ডু উইথ আমিনগাঁও। পাণ্ডু আৰু আমিনগাঁৱক কানেক্ট কৰিছে এই শৰাইঘাট দলংখনে। দ্বিতীয়খন দলঙৰ নাম হৈছে নিউ শৰাইঘাট ব্ৰিজ। এখন নতুন শৰাইঘাট দলঙো নিৰ্মাণ কৰিছিলে 2007 চনত।
কিমান চনত 2007 চনত নিৰ্মাণ কৰিছিলে আৰু অপেন হৈছিলে 2017 চনৰ 28 জানুৱাৰী তাৰিখে আৰু কোনটো কোম্পানীয়ে বনাইছিলে গামন ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীয়ে এই নিউ শৰাইঘাট দলংখন নিৰ্মাণ কৰিছিলে ইয়াৰ লেন্থ হৈছে 1.493 কিলোমিটাৰ মনত ৰাখিবলগীয়া এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে যদি অপশ্যনত 2 কিলোমিটাৰ 3 কিলোমিটাৰ 1.5 কিলোমিটাৰ বা 1.493 কিলোমিটাৰ দিয়া থাকে তেতিয়া আমি দিব লাগিব 1.493 কিলোমিটাৰ হৈছে নিউ শৰাইঘাট ব্ৰিজৰ কি লেন্থ আৰু কাক কানেক্ট কৰে আমি আগতে যেনেকৈ পাইছিলোঁ পাণ্ডু উইথ আমিনগাঁও 3 নম্বৰ দলংখনৰ নাম হৈছে কলীয়া ভোমোৰা ব্ৰিজ কলীয়া ভোমোৰা দলংখন 1981 চনত 1981ত কি কৰা হৈছিলে ওপেন কৰা হৈছিলে 1981ত আৰু ওপেন হৈছিলে ষ্টাৰ্টেড কৰিছিলে 1981 ঠিক আছে আৰু ওপেন হৈছিলে 1987 কনষ্ট্ৰাক্টেড কেতিয়া হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী ইয়াৰ লেন্থ হয় 3.015 কিলোমিটাৰ মনত ৰাখিব লাগিব কলীয়া ভোমোৰা দলংখন কেতিয়া আৰম্ভ কৰিছিলে 1981 চনত ওপেন হৈছিলে 1987 চনত কানেক্টেড কৰিছে কাক তেজপুৰ উইথ কলিয়াবৰ আৰু নগাঁও এইকেইখন জিলা হয় আমাৰ অসমৰ ঠিক আছে আৰু আমি চাম এতিয়া আহোম জেনেৰেল কলীয়া ভোমোৰা বৰফুকন প্লেন টু কনষ্ট্ৰাক্ট এ ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন দ্য ৰিজনছ অফ কামলেশ্বৰ সিংহ আহোমৰ জেনেৰেল কলীয়া ভোমোৰা বৰফুকনে প্লেন কৰিছিলে এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ক'ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা 4 নম্বৰখন দলং আহক আমি এতিয়া আৰম্ভ কৰোঁ 5 নম্বৰখন দলঙৰ নাম নৰনাৰায়ণ সেতু আৰু এই নৰনাৰায়ণ সেতুখন আৰম্ভ কৰিছিলে কেতিয়া 1998 চনত 15 এপ্ৰিল তাৰিখে কনষ্ট্ৰাক্টেড বাই জেছপ কনষ্ট্ৰাকশ্যন কোম্পানী এটা কোম্পানী জেছপ কনষ্ট্ৰাকশ্যন কোম্পানী লেন্থ হয় ইয়াৰ নৰনাৰায়ণ সেতুৰ 2.284 কিলোমিটাৰ কিমান 2.284 কিলোমিটাৰ কানেক্টেড পঞ্চতত্ৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট উইথ দ্য যোগীঘোপা বঙাইগাঁও ডিষ্ট্ৰিক্ট গতিকে নৰনাৰায়ণ সেতুৱে পঞ্চতত্ৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু যোগীঘোপা বঙাইগাঁও ডিষ্ট্ৰিক্টক সংযোগ কৰিছে ছেকেণ্ড ৰেল কাম ৰোড ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ বুলি তাক কোৱা হয় আন এখন দলং সেই দলংখনৰ নাম হৈছে বগীবিল ব্ৰিজ আমি সকলোৱে জানো 2002 চনত ইয়াৰ কাম আৰম্ভ কৰিছিলে 2002 চনত কি কৰা হৈছিলে ইয়াৰ কাম আৰম্ভ কৰিছিলে ওপেন হৈছিলে 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে এইখিনি নোট কৰি যাব আপোনালোকে বহুত এটা ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট যদি আমি চাওঁ কনষ্ট্ৰাক্টেড বাই কোনটো কোম্পানী কৰিছিলে হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী এণ্ড দ্য গামন ইণ্ডিয়া লিমিটেড আৰু বগীবিল দলংখনৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে ইয়াৰ পৰা দেই আৰু কানেক্টেড হয় ডিব্ৰুগড় উইথ ধেমাজি থাৰ্ড ৰেল কাম ৰোড ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড দ্য ইম্পৰ্টেণ্ট পইণ্ট অপেন অন দ্য অকেশ্যনছ অফ গুড গভাৰ্নেন্স ডে বাই PM গতিকে কোনদিনাখন অপেন কৰা হৈছিলে গুড গভাৰ্নেন্স ডে সুপ্ৰশাসন দিৱস যোনদিনাখন আছিলে সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বগীবিল দলংখন অপেন কৰিছিলে অৰ্থাৎ মুকলি কৰিছিল